হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ হাই ফাই। আকৌ এটি নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। চিকেন কাৰী ৰেচিপি অতি সহজতে আপোনালোকে বনাব পাৰিব। আহক এতিয়া আৰম্ভ কৰোঁ। এয়া মই লৈ লৈছোঁ আদা, ৰহুন, পিঁয়াজ, মাংসখিনি ধুই লৈছোঁ আৰু টমেটো এইবিলাক, আৰু লগত লৈ লৈছোঁ জিৰা, এইবিলাক লৈ লৈছোঁ হা। কেৰাহী বহাই পিনি তেল দি দিছোঁ। তেল দিয়াৰ পিছত এতিয়া তেলখিনি অলপ গৰম হ'ব দিম। গৰম হোৱাৰ পিছত এইবিলাক দি দিছোঁ, ইলাইচি, লং, দালচিনি, এইবিলাক চব, অলপ শুকান জলকীয়া লৈ লৈছোঁ, এইবিলাক হৈ গ'ল। তাৰপিছত পিঁয়াজ দি দিছোঁ। পিঁয়াজ দিয়াৰ পিছত অকণমান লাৰি দিম এতিয়া। লাৰি পিনে তাৰপিছত অলপ ৰঙা হ'বৰ কাৰণে ৰাখি দিম। ৰঙা হোৱাৰ পিছত দি দিম এইবিলাক যে ৰাখি থৈ দিছিলোঁ, আদা, ৰহুন, কেঁচা জলকীয়া দি দিছোঁ এইবিলাক। এতিয়া লাৰি পিনে চিকেনখিনি দি দিছোঁ। চিকেনখিনি দিয়া হোৱাৰ পিছত লাৰি দিম। লাৰি পিনে অকণমান চিকেনখিনি ভাজি ল'ম। ভাজি হোৱাৰ পিছত দি দিছোঁ নিমখ, তাৰপিছত দিম জলকীয়া, তাৰপিছত হালধি 2 চামুচ দি দিম। তাৰপিছত জিৰা গুড়ি, এইবিলাক চব দি দিছোঁ। দি পিনে এতিয়া লৰাই দিম। লৰাই হোৱাৰ পিছত অকণমান ভাজা কৰি পিনে, যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। টমেটো দি দিছোঁ। টমেটোখিনি দি দিয়াৰ পিছত অকণমান ঢাকি দিম। তাৰপিছত টমেটোখিনি খতম হোৱাৰ পিছত লৰাই দিম। লৰাই পিনে অলপ দি দিছোঁ পানী দিয়াৰ পিছত অকণমান বইল উঠাৰ পিছত ধনিয়া গুড়ি, মিট মছলা আৰু গৰম মছলা দি পিনে ঢাকি দি পিনে 5 মিনিটমান ৰখাৰ পিছত হৈ যাব। বাই বাই আজিৰ কাৰণে।